Hello guys, welcome back to my channel. আৰু আজি যেহেতু সানডে আৰু সানডে মানে ফানডে আৰু লগতে ডিসেম্বৰ মাহ বুলি ক'লে পিকনিক আৰু আজি আমি সানডে আৰু এই ফানডে পিকনিক খাবলৈ যাম তো বলক আমি ক'তনো পিকনিক খাব যাওঁ আৰু কি খাওঁ একেলগে আপুনি আমাৰ লগত থাকক আৰু আমাৰ পিকনিকৰ ভাগ লওক। আৰু এতিয়া আমি আহি পালোহি পিকনিক স্থলীলৈ। ব্ৰহ্মপুত্ৰৰ কাষত খেতিৰ পৰা পাচলি উঠাই পিকনিক খোৱাৰ মজাই বেলেগ। আৰু আমাৰ যিহেতু বাজেটৰ কথা আছে আৰু আমাৰ ইয়াত বাজেটবোৰ মিলাবলৈ আমি টকা হিচাপ কৰিছোঁ আৰু এই হিচাপ কৰি থকাতে আমাৰ মাজৰে কেইজনমান গ'লোঁ আৰু আমাৰ বিলাহী ছিগি ৰেডি। আৰু এইবোৰ বিলাহী আমি এতিয়া ধুব লাগিব, তাৰ বাবে ব্ৰহ্মপুত্ৰৰ পানী ধোৱাৰ পাছত বলক কি কৰোঁ আমি কণ্টিনিউ কৰিলে বুজিম। আৰু আমি বিলাহীসমূহ ধুই আনিলোঁ, ধুই আনি এতিয়া আমাৰ আজিৰ ৰেচিপিটো মানে পিকনিকৰ আইটেমটো বনাবৰ বাবে সাজু চলি আছে। আৰু আমি এনেকৈ কাটিলোঁ, জলকীয়া কাটিলোঁ, ধনিয়া আনিলোঁ, ধনিয়া জলকীয়া আৰু নিমখৰ মিশ্ৰণ। আৰু লগৰে এজনে মানে সকলোৱে ভয় কৰি আছিলে যে জ্বলা হাতত লাগি যাব, তাৰ মাজৰে পৰা এজন ওৱান মেনাৰ আহি গ'ল আৰু আহি আমাৰ জলকীয়া লগত নিমখৰ এই মিশ্ৰণটো তৈয়াৰ কৰিলে। আৰু মাজতে মই কৰিবলগীয়া কাম, মই অলপ নিমখ দিলোঁ আৰু তাৰ মাজতে এজনে ক'লে এনেকৈ নিমখ দিলে বোলে সোৱাদ নহয়, আৰু সি দেখাই দিলে এনেকৈ দিব লাগে। আৰু আমাৰ এই ৰেচিপি বনি থকা অৱস্থাতে এজনৰ মুখৰ পৰা টপক টপককেহে পানী পৰিছে আৰু এই পানী পৰি থকা দেখি আমি ক'লোঁ যে একো নাই দে, তই এটা টেষ্ট কৰি ল। আৰু সেয়ে কোৱাত সি এটুকুৰ টেষ্ট কৰি চালে আৰু এনেকৈ আমাৰ কাৰ্যসূচী চলি গৈ আমি অন্তিম পৰ্যায়ত আহি পালোঁ। আৰু অন্তিম পৰ্যায়ত শেষ হৈ যোৱা নাই, ইয়াতে হৈছে আচল মজা, বিলাহীৰ বাচি যোৱা জোল। আৰু এই জোল খাবলৈ সকলোৰে সোৱাদ আৰু